সভাৰ আজি সোৱাগ তোলা অনুষ্ঠান আৰম্ভ হৈছে অসম সাহিত্য সভাৰ 1917 চনত জন্ম লাভ কৰা এই ঐতিহ্যৰে ভৰণ শিৱসাগৰ জিলাত শিৱসাগৰ জিলা সাহিত্য সভা আৰু বীৰ লাচিত বৰফুকন মহাবিদ্যালয় এই সকলোৰে সহযোগত আজি এই যিটো আমাৰ নান্দি এই নান্দিটো আৰম্ভ হৈছে। নান্দি মানে হ'ল নন্দতী দেৱতা জয়সাং তস্মাৎ নান্দিতী সংগীতা, যি অনুষ্ঠানেৰে দেৱতাসকলকো আনন্দিত কৰে তেনেকুৱা এটা অনুষ্ঠান আজি আমি ইয়াত আৰম্ভ কৰিছোঁ। এইটো দ্বিতীয় অনুষ্ঠান। প্ৰথমটো চৰাইদেউত হৈ গ'ল, ইয়াৰ পিছতে গোলাঘাটত হ'ব আৰু শেষৰটো হ'ব যোৰহাটত। মূল কাৰ্যসূচী তাত আৰম্ভ হ'ব আৰু তাৰে মাংগলিক অনুষ্ঠান হিচাপে এইটো আমি গ্ৰহণ কৰিছোঁ এই জন্মস্থানৰ। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱনৰ শতবৰ্ষ মহোৎসৱৰ আজি 9 নৱেম্বৰ দিনা শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ জিলা সাহিত্য সভাৰ ব্যৱস্থাপনাত শিৱসাগৰ জিলাবাসী ৰাইজৰ সহযোগত সমূহ শাখা সাহিত্য সভাৰ সহযোগত আমি বীৰ লাচিত বৰফুকন মহাবিদ্যালয় প্ৰাংগণত আজি অনুষ্ঠিত কৰিছোঁ। আজি প্ৰথম কাৰ্যসূচী স্মৃতিতপন কাৰ্যসূচী হৈ গৈছে। স্মৃতিতপন কৰিছে ৰংপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেম বৰুৱাদেৱে। ইয়াৰ পাছতে এখন পতাকা উত্তোলন কৰা হৈছে অসমৰ বিভিন্ন ব্যক্তিসকলৰ জৰিয়তে আৰু শিৱসাগৰ জিলাৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা 100খন পতাকা আমি উত্তোলন কৰিছোঁ আৰু শাখাসমূহৰ সন্মানীয় সভাপতিসকলে এই 100খন পতাকা উত্তোলন কৰিছে আৰু মূল পতাকাখন উত্তোলন কৰিছে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগেশ কিশোৰ ফুকন ডাঙৰীয়াই। ইয়াৰ পাছতে শোভাযাত্ৰা হ'ব। শোভাযাত্ৰাত আমি চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ যিটো প্ৰতীকীক আমি আগবঢ়াই লৈ যাম। এই প্ৰতীকীৰ ৰূপত আমি তেখেতক মানে ঘৰৰ প্ৰতীকী আমি আগবঢ়াই লৈ যাম। তাৰ পাছতে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱে। আৰু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ পাছত আমি আকৌ বীৰ লাচিত বৰফুকন মহাবিদ্যালয় প্ৰাংগণলৈ উভতি আহিম। তাৰ পাছতে আমি দিনৰ প্ৰায় 12:30 মুকলি সভা আৰম্ভ হ'ব। এই মুকলি সভাত সভাপতিত্ব কৰিব অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱে। আৰু এই মুকলি সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা ডাঙৰীয়া, অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱা ডাঙৰীয়া আৰু নিৰ্দিষ্ট বক্তা জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপিকা ডক্টৰ জ্যোতিৰেখা বাইদেৱে ইয়াত নিৰ্দিষ্ট বক্তা প্ৰদান কৰিব। আজি মূল কাৰ্যসূচী আৰম্ভণি কাৰ্যসূচী ইমানে। ধন্যবাদ। 1925 চনৰ 2 ডিচেম্বৰ তাৰিখে এইটো উন্মোচন কৰা হৈছিল। এটা শতিকাৰ অন্তত 2025 চনৰ 2 ডিচেম্বৰত 100 বছৰ পূৰ্ণ হ'ব আৰু সেই পূৰ্ণ হোৱাৰ উপলক্ষে চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱননো কি বস্তু, এটা ঘৰেই নহয় যে অসমীয়াৰ যে প্ৰাণ তাত সোমাই আছে। জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা এই প্ৰত্যেকৰে আশীষ ধন্য হৈ তেখেতৰ পদধূলিৰে ধন্য হৈ এই যিটো গৃহ যিটো ভৱন, এই ভৱনটো এটা জাতীয় অনুষ্ঠানলৈ পৰ্যবেক্ষিত হৈছে। আৰু সেই গৃহটোৰ আমি নৱপ্ৰজন্মৰ যিসকল আমাৰ উঠি অহা ভাই ভনী তেওঁলোকক চিনাকি কৰি দিব বিচাৰিছোঁ, যাতে তেখেতসকলে ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি গভীৰভাৱে অনুৰক্ত হয় আৰু তেখেতসকল অনুগৃহীত হয়। উদ্দেশ্য আমাৰ সিমানেই আছিল। চিৰচেনেহী মোৰ ভাষা জননী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।